নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক জ্ঞানমাৰ্গ এডুকেয়াৰ ইউটিউব চেনেলটোলৈ মই স্নিগ্ধপতি ভৰালী ছাৰে স্বাগতম জনাইছোঁ। আৰু আজি তোমালোকৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই একেবাৰে পোহৰ চেপ্টাৰটোৰ লাষ্টৰ যিটো টপিক লেন্সৰ ক্ষমতা, সেই টপিকটো লৈ আনিছোঁ। আৰু লেন্সৰ ক্ষমতা তোমালোকক বুজাই দিম কি হয়, আৰু লগতে ক্ষমতাৰ তোমালোকৰ যিকেইটা অংক আছে, গণিত আছে, সেই গোটেই অংককেইটা মই তোমালোকক কৰাই দিম। তো ব'লা প্ৰথমতে জানো লেন্সৰ ক্ষমতানো কি হয়। লেন্স এখনৰ ক্ষমতা হ'ল লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ, অৰ্থাৎ P=1/f। তো ব্যস্ত ভগ্নাংশ মানে কি? ফ'কাছ দৈৰ্ঘ্যে যেতিয়া আমি 1ক হৰণ কৰোঁ, এইটোকে আমি কি বুলি ক'ম? ব্যস্ত ভগ্নাংশ বুলি ক'ম। ঠিক আছে, এতিয়া 1/f হৈছে ব্যস্ত ভগ্নাংশ ফ'কাছ দৈৰ্ঘ্যৰ, আৰু সেই ব্যস্ত ভগ্নাংশটোকে আমি কি বুলি কওঁ? ক্ষমতা বুলি কওঁ। আৰু লেন্সৰ ক্ষমতা কি আখৰেৰে বুজাওঁ জানানে? P আখৰেৰে বুজাওঁ। তাৰপিছতে চাবা, এই লেন্সৰ ক্ষমতাৰ SI একক আছে, আৰু সেই SI এককটোক আমি কি বুলি কওঁ? ডায়প্টাৰ বুলি কওঁ, আৰু ইয়াক D আখৰেৰে সূচোৱা হয়। এতিয়া যদি মই কওঁ যে 1 ডায়প্টাৰ, তেতিয়াহ'লে তোমালোকে কেনেকৈ লিখিবা? 1 কিনাৰতে লিখিবা D বুলি। তো এইটো হৈ যাব আমাৰ 1 ডায়প্টাৰ। ঠিক আছে, এতিয়া নেক্সট আহিলে এটা কুৱেশ্যন তোমালোকৰ কিতাপতে আছে, লেন্স এখনৰ 1 ডায়প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰটো হৈ গ'ল 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা 1 ডায়প্টাৰ। এতিয়া ধৰি লোৱা এখন লেন্স আছে, আমি ধৰি লওঁ লেন্সখন যিকোনো হ'ব পাৰে, উত্তল হ'ব পাৰে, অৱতল হ'ব পাৰে। এখন উত্তল লেন্স আছে, আৰু সেই উত্তল লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যটো হৈ গ'ল 1 মিটাৰ। এতিয়া এই 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ যিখন লেন্স, সেই লেন্সখনৰ যোনটো ক্ষমতা, সেই ক্ষমতাটোকে আমি কি বুলি ক'ম? 1 ডায়প্টাৰ বুলি ক'ম। ঠিক আছে, নেক্সট টপিক আহি গ'ল তোমালোকৰ এটা কথা তোমালোকে ইম্পৰ্টেণ্ট বস্তু জানিব লাগিব, যে লেন্স এখনৰ যেতিয়া আমি ক্ষমতা উলিয়াম, যেতিয়া আমি অংক কৰিম, সেই অংক কৰোঁতে লেন্সৰ ক্ষমতা উলিয়াবৰ কাৰণে সদায় ফ'কাছ দৈৰ্ঘ্যটো কিহত থাকিব লাগিব জানানে? মিটাৰত থাকিব লাগিব। মিটাৰত যদি চেণ্টিমিটাৰত থাকে তেতিয়াও মিটাৰলৈ নি ল'ব লাগিব, যদি মিলিমিটাৰত থাকে তেতিয়াও আমি কি কৰিব লাগিব? মিটাৰলৈ নি ল'ব লাগিব। এতিয়া লেন্সৰ ক্ষমতা নিৰ্ণয় কৰিবলৈ ফ'কাছ দৈৰ্ঘ্যটো সদায় কি হয়? মিটাৰত থাকিব লাগিব, অথবা আমি কি কৰিব লাগিব? মিটাৰলৈ নি ল'ব লাগিব। তো এইকেইটা বস্তু ইম্পৰ্টেণ্ট, তোমালোকে এইটো মনত ৰাখিব লাগিব। ঠিক আছে, তাৰপিছতে এটা বস্তু মন কৰিবা, এতিয়া ধৰি লোৱা লেন্স এখনৰ ক্ষমতা আমাক P দিয়া আছে, P মান ধৰি লোৱা দিয়া আছে বোলে 1 ডায়প্টাৰ। এতিয়া এই মানটো প্লাছত আছে নে মাইনাছত আছে? প্লাছত আছে, একো নাই মানে কি? প্লাছ, বা আমি প্লাছটো দি দিলোঁ মই, এতিয়া প্লাছত আছে। এতিয়া ক্ষমতাটো যদি ধনাত্মক হয়, তেতিয়াহ'লে আমি গম পাম যে সেইখন কি লেন্স হ'ব? উত্তল লেন্স হ'ব, যদি পজিটিভ হয়। এতিয়া P মানটো ধৰি লোৱা বোলে নিগেটিভ দিলে, -2 ডায়প্টাৰ দিলে। এতিয়া যদি নিগেটিভ হয় ক্ষমতা, তেতিয়াহ'লে সেইখন কি লেন্স হ'ব? অৱতল লেন্স হ'ব। তো মনত ৰাখিবা দেই, যদি ক্ষমতা প্লাছত থাকে তেতিয়াহ'লে সেইখন উত্তল লেন্স হ'ব, আৰু যদি মাইনাছত থাকে তেতিয়াহ'লে সেইখন কি হ'ব? অৱতল লেন্স হ'ব। আৰু এটা বস্তু আমি জানিব লাগিব, অংক কৰোঁতে কেতিয়াবা অকণমান বেলেগকৈ দিয়ে। উত্তল যিখন লেন্স হয়, সেই উত্তল লেন্সখনক কি বুলি কোৱা হয়? এইটো লেন্স বুলি লিখিবা। উত্তল লেন্সখনক কি বুলি কোৱা হ'ব? অভিসাৰী বুলি কোৱা হ'ব, অভিসাৰী লেন্স বুলি কোৱা হ'ব। আৰু অৱতল লেন্সখনক কোৱা হ'ব অপসাৰী লেন্স বুলি কোৱা হ'ব। ঠিক আছে, এইকেইটা মনত ৰাখিবা দেই। এতিয়া ইয়াৰ পাছতে আমাৰ এটা কুৱেশ্যন আছে, চোৱা, 2 মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা। অৱতল লেন্স আমাক কি দিয়া আছে? ফ'কাছ দৈৰ্ঘ্য দিয়া আছে। এতিয়া আমি জানো অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্যটো কি হয় বাৰু? তোমালোকক যিসকলে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই, যে লেন্সৰ যিকেইটা অংক, সেই অংকখিনি কেনেকৈ প্লাছ হয়, কেনেকৈ মাইনাছ হয়, সেই সকলোখিনি তোমালোকক শিকাই থোৱা আছে, আৰু ডেছক্ৰিপশ্যনতো মই লিংকটো দি থ'ম, তোমালোকে তাৰ পৰা চাই ল'বা। অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্যটো সদায় কি হয়? মাইনাছ হয়। তো আমাক ফ'কাছ দৈৰ্ঘ্য যেতিয়া যে দিয়া আছে, ফ'কাছ দৈৰ্ঘ্য কিমান দিয়া আছে? 2 মিটাৰ। লগতে আমি কি লিখিম? যিহেতু অৱতল লেন্স, সেইকাৰণে কি হ'ব? মাইনাছত হ'ব। এতিয়া আমি কেনেকৈ উলিয়াম চোৱা, এতিয়া আমাক কি দিয়া আছে? অৱতল লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য আমাক দিয়া আছে, কিমান দিয়া আছে? -2 মিটাৰ দিয়া আছে। যিহেতু অৱতল লেন্স, সেইকাৰণে কি লিখিলোঁ? মাইনাছ লিখিলোঁ। এতিয়া তোমালোকক অকণমান আগত মই এটা ফৰ্মুলা কৈ আহিছিলোঁ, যে P=1/f। যিহেতু আমাক কি উলিয়াবলৈ কৈছে? ইয়াতে ক্ষমতা উলিয়াবলৈ কৈছে। ক্ষমতা উলিয়াবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম? P=1/f ফৰ্মুলাটো ব্যৱহাৰ কৰিম। আৰু ইয়াতে আমি এই ফ'কাছ দৈৰ্ঘ্যটো যে পালোঁ, সেই ফ'কাছ দৈৰ্ঘ্যৰ মানটো আমি এই এফৰ ঠাইত বহাই দিম। বহাই দিলোঁ, তাৰপিছতে 2 একক হৰণ কৰিলোঁ, 2 যেতিয়া আমি একক হৰণ কৰিম, কিমান পাম? 0.5 পাম। ঠিক আছে, আৰু যিহেতু মাইনাছ আছে, মাইনাছ বহিলে, আৰু এককটো কি হৈ গ'ল? আমাৰ ডায়প্টাৰ হৈ গ'ল। তাৰ পাছতে তোমালোকে অনুশীলনী একেবাৰে 16 নম্বৰ কুৱেশ্যনটো আমাৰ ক্ষমতাৰ কুৱেশ্যন হয়, সেই কুৱেশ্যনটো মই তোমালোকৰ কাৰণে লৈ আনিছোঁ, অনুশীলনী 16 নম্বৰ কুৱেশ্যনটো।
সেই কুৱেশ্যনটোত দিয়া আছে যে -2.0 ডায়োপ্টাৰ ক্ষমতাৰ লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান এতিয়া ইয়াতে কি দিয়া আছে আমাক ইয়াতে এইটো কি দিয়া আছে পি দিয়া আছে হয়নে পি আমাক দিয়া আছে এইটো আৰ নিচিনা হৈ গ'ল দেই আৰ নহয় এইটো কি দিয়া আছে আমাক পি দিয়া আছে ঠিক আছে এতিয়া আমাক ক্ষমতা দিয়া থাকিলে মই কৈছিলোঁ ক্ষমতা দিয়া থাকিলে এটা ফৰ্মুলা কৈছিলোঁ হয় নাই F = 1/p আমি সেইটো ফৰ্মুলা ব্যৱহাৰ কৰিম চোৱা ইয়াতে আমাক আমি দিয়া আছে লিখিলোঁ দিয়া আছে কিমান p অৰ্থাৎ ক্ষমতা p কিমান দিয়া আছে -2.0 ডায়োপ্টাৰ এতিয়া আমি লিখিম যে আমি জানো যে কি বুলি কৈছিলোঁ p = 1/f এইটো ফৰ্মুলা দিও কৰিব পাৰোঁ এইভাগে কৰিলে আমি এনেকৈ হ'ব আৰু কিন্তু অথনি যে মই আৰু এটা ফৰ্মুলা দিছিলোঁ তাৰ মতে কৰিলে অকমান সহজ হয় চাবা দেই আমি জানো যে তোমালোকে লিখিব পাৰে F = 1/p এতিয়া আমাক কি দিয়া আছিলে ক্ষমতা দিয়া আছিলে ক্ষমতা কিমান দিয়া আছিলে -2 তো -2 দিম আৰু 2 যদি একক আমি হৰণ কৰোঁ কিমান পাম 0.5 পাম আৰু লগতে ইয়াত মাইনাছ আছে নে মাইনাছ বহিব আৰু ফ'কাছ দৈৰ্ঘ্যৰ ইয়াত এককটো কি হ'ব মিটাৰ হ'ব দেই এইটো মনত ৰাখিবা আৰু তোমালোকে এইভাগেও কৰিব পাৰিবা আৰু মই এইভাগে যে কৰি থৈছোঁ এইভাগেও কৰিব পাৰিবা চোৱা ইয়াত যদি আমি এইটো মতে চাওঁ এই ফৰ্মুলাটো যিটো আমাক কিতাপত দিয়া আছিলে p = 1/f সেইটো আমি পাতি ল'ম আমাক p মানটো দিয়া আছে সেই p ঠাইত আমি -2 পাতিম তাৰপিছতে ফৰ্মুলা মতে 1/f পাতিম তাৰপিছতে আমি কি কৰিম ব্ৰজপূৰণ কৰিম ব্ৰজপূৰণ কৰিবলৈ কি হ'ব ইয়াত একো নাই মানে কি আছে এক এটা আছে এতিয়া এই f আৰু 2 পূৰণ হ'ব তো f আৰু 2 -2 পূৰণ হ'লে কি হ'ব -2f পাম আৰু 1 × 1 কি হ'ব পূৰণ হ'ব কি পাম 1 পাম তাৰপিছতে আমি কি কৰিম এই 2টো এফালে পঠিয়াই দিম এফালে পঠিয়াই দিলে কি হৈ যাব হৰণ হৈ যাব যিহেতু ইয়াত পূৰণ হৈ আছিলে সেইকাৰণে f = কি হ'ব 1/-2 আৰু 2 আমি 1ক হৰণ কৰিলে কি পাম 0.5 পাম দেখিলানে এইটোত কৰিলে কিমান হয় ছুটি হয় তিনিটা ষ্টেপতে হৈ যায় এইটোত বহুত কেইটা ষ্টেপ লাগে তোমালোকৰ যিটো পেটাৰ্ণত কৰি ভাল লাগে তোমালোকে কৰিলেই হ'ব আৰু লগতে আমাক কি সুধিছিলে কুৱেশ্যনটো যদি আমি চাওঁ লগতে সুধিছিলে আমাক লেন্সখনৰ প্ৰকৃতিটো কেনেকুৱা সুধিছিলে লেন্সখনৰ প্ৰকৃতিটো কেনেকুৱা এতিয়া আমি যদি চাওঁ লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যটো আমি কিহত পালোঁ মাইনাছত পালোঁ কি হয় অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য মাইনাছ হয় আৰু উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কি হয় প্লাছত হয় সেইকাৰণে কি হ'ব লেন্সখন হ'ব অৱতল লেন্স তাৰ পাছতে তোমালোকৰ এটা প্ৰশ্নাৱলীত কুৱেশ্যন এটা আছে লেন্সৰ ক্ষমতাৰ টপিকটোৰ পাছতে তোমালোকে দেখা পাবা উত্তল লেন্স এখনে বেজি এটাৰ হট আৰু ওলোটা প্ৰতিবিম্ব এইটো মন কৰিবা দেই হট আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 সেন্টিমিটাৰ দূৰত্ব গঠন কৰে তাৰ মানে আমাক কি দিয়া আছে প্ৰতিবিম্বৰ দূৰত্ব দিয়া আছে এটা বস্তু আমি দিয়া আছে গম পালো আৰু লগতে হট আৰু ওলোটা বুলি কৈছে ঠিক আছে যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰৰ সমান হয় যদি কি কৈছে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰৰ সমান হয় এটা তোমালোকে হয়তো জানা প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰৰ সমান কেতিয়া হয় বাৰু যেতিয়া কি হয় বিবৰ্ধন m = 1 হয় তেতিয়া কি হয় প্ৰতিবিম্বৰ আকাৰটো লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় তাৰ মানে আমাক কি দিয়া আছে বিবৰ্ধনো দিয়া আছে এতিয়া এই বিবৰ্ধনৰ মানটো 1 + 1 হ'ব নে -1 হ'ব সেইটো আমি কেনেকৈ গম পাম তেতিয়াহ'লে আমি জানিব লাগিব যে এই বিবৰ্ধনৰ মানটো +1 হ'বলৈ হ'লে কি হ'ব লাগিব প্ৰতিবিম্বটো অসৎ হ'ব লাগিব যদি ঋণাত্মক হ'বলৈ হয় তেতিয়াহ'লে প্ৰতিবিম্বটো হ'ব লাগিব হট আৰু ওলোটা এতিয়া ইয়াতে কি কৈছে হট আৰু ওলোটা বুলি কৈছে সেইকাৰণে ইয়াতে বিবৰ্ধনৰ মানটো কি হ'ব ঋণাত্মক হ'ব মাইনাছ হ'ব ঠিক আছে তাৰ পাছতে আৰু কি দিয়া আছে আমি চাওঁ তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল তাৰ মানে আমাক কি উলিয়াবলৈ কৈছে ইউ উলিয়াবলৈ কৈছে ঠিক আছে আমাক কি উলিয়াবলৈ কৈছে ইউ উলিয়াবলৈ কৈছে এতিয়া ইয়াৰ পাছতে আমি লিখিম যে দিয়া আছে কি দিয়া আছে আমি গম পালোঁ প্ৰথমতে কি দিয়া আছে প্ৰতিবিম্বৰ দূৰত্ব আমাক 50 সেন্টিমিটাৰ দিয়া আছে এতিয়া প্ৰতিবিম্বৰ দূৰত্বটো প্লাছ হ'ব নে মাইনাছ হ'ব আমি কেনেকৈ গম পাম প্ৰথম সেইটো জানিব লাগিব ঠিক আছে এতিয়া প্লাছ বা মাইনাছ হ'বৰ কাৰণে আমি লেন্সৰ এটা কনচেপ্ট আমাৰ মনত থাকিব লাগিব দেই এতিয়া তোমালোকে চাবা দেই মই অকণমান মনত পেলাই দিছোঁ চোৱা এতিয়া এইখন আমাক কি লেন্স বুলি কৈছিলে উত্তল লেন্স বুলি কৈছিলে উত্তল লেন্সখন এনেকুৱা আছিলে হয় নে নহয় এনেকুৱা আছিলে এইখিনিতে তোমাৰ কি থাকে F2F1 থাকে এইখিনিত থাকে F1 আৰু এইখিনিত থাকে F2 আৰু এইখিনিত থাকে 2F2 আৰু মাজতে এইটো কি থাকে আলোক কেন্দ্ৰ থাকে আৰু মাজতে এনেকৈ আমি ডট 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 দি আঁকি দিওঁ এতিয়া চোৱা উত্তল লেন্সৰ ক্ষেত্ৰত বা যিকোনো এখন অৱতল লেন্সৰ ক্ষেত্ৰতে হওক যদি পোহৰৰ ৰশ্মি এডাল এনেকৈ আহিছে আহি যদি পাৰ হৈ গুচি গৈছে তেতিয়াহ'লে আৰু যদি গৈ কটাকটি গৈ যদি এই লেন্সৰ এইফালে
এই সোঁ চাইডে যদি কটাকটি কৰিছে তেতিয়াহ'লে সদায় প্ৰকৃততে কটাকটি কৰে বৰৰশ্মি হয়নে এনেকৈ যদি ডাইৰেক্ট কটাকটি কৰে সেইটোক আমি প্ৰকৃততে বুলি কওঁ আৰু যদি ডটেড হৈ এনেকৈ ডট ডট হৈ কটাকটি কৰে সেইটোক আমি কি বুলি কওঁ অসৎ প্ৰতিবিম্ব বুলি কওঁ এতিয়া আমাক ইয়াতে কি প্ৰতিবিম্ব বুলি ক'লে সৎ প্ৰতিবিম্ব বুলি ক'লে চোৱা তোমালোকে ইয়াতে দেখা পাবা আমাক ইয়াতে কি প্ৰতিবিম্ব বুলি ক'লে সৎ প্ৰতিবিম্ব বুলি ক'লে দেখিছানে ইয়াতে সৎ প্ৰতিবিম্ব বুলি ক'লে চোৱা সৎ প্ৰতিবিম্ব সৎ আৰু ওলোটা বুলি ক'লে আৰু সৎ আৰু ওলোটা বুলি কোৱাৰ লগে লগে আমি গম পালোঁ যে লেন্সৰ কোনফালে প্ৰতিবিম্বটো গঠন হৈছে লেন্সখনৰ এইটো চাইডে গঠন হৈছে আৰু সংখ্যা ৰেখাডাল যদি আমি মনত পেলাওঁ সংখ্যা ৰেখাডাল চোৱা সংখ্যা ৰেখাডাল কেনেকুৱা আছিলে আমাৰ এনেকুৱা আছিলে সংখ্যা ৰেখাৰ এইফালে কোনবোৰ সংখ্যা আছিলে প্লাছ আছিলে আৰু এইফালে কোনবোৰ সংখ্যা আছিলে মাইনাছ আছিলে এতিয়া এই চাইডে এইফালে কোনবোৰ সংখ্যা থাকিব আমাৰ ধনাত্মকবোৰ থাকিব সেইকাৰণে কি হ'ব প্ৰতিবিম্বৰ যিটো দূৰত্ব সেই দূৰত্বটো আমাৰ কি হ'ব 50 প্লাছত হ'ব ধনাত্মক হ'ব ঠিক আছে এতিয়া চোৱা প্ৰতিবিম্বৰ দূৰত্বটো আমি গম পালোঁ আৰু ইতিমধ্যে তোমালোকক মই কৈছিলোঁ যে বিবৰ্ধনটো আমাক দিয়া আছে বিবৰ্ধন কিমান দিয়া আছে m = -1 কাৰণ প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ সমান হয় তোমালোকে বুজি পাইছা নিশ্চয় এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ লেন্সৰ বিবৰ্ধনৰ এটা ফৰ্মুলা পাইছিলোঁ m = v/u আৰু তাত আমি কি কৰিম ইয়াত m ৰ মানটো বহাই দিম আৰু আমাক কি দিয়া আছিলে v মান v ঠাইত সেই v মানটো বহাই দিম এটা বহাই দিম এতিয়া m ৰ ঠাইত -1 বহালোঁ তাৰপিছতে আমি v ঠাইত কি বহালোঁ 50 বহালোঁ আৰু u বহালোঁ এতিয়া আমি কি কৰিম অথনি যে শিকাইছিলোঁ বৰ্জপূৰণ কৰি দিম একৰ তলত একো নাই মানে একেটা আছে বুলি মনতে ভাবি ল'বা লিখি দেখাব নালাগে দেই তাৰপিছত আমি বৰ্জপূৰণ এইফালে কৰিম u * -1 কি হ'ব -1u আৰু 1 * 50 কি হ'ব 50 হ'ব তাৰপিছতে গৈ আমি এই -1ক যদি এইফালে পঠাই দিম মাইনাছটো ইফালে গুচি যাব আৰু এইটো তোমালোকক মই আৰু এটা ষ্টেপ কৰি এনেকৈ দেখাই দিছোঁ চোৱা তে u = কি হৈ যাব -1 আমি ইয়াক হৰণ কৰি দিম 50 আৰু তেতিয়া 1ত 50 তলত 1টো কিবা কাম আছে জানো কাম নাই কিন্তু মাইনাছটো আমি দিব লাগিব সেইকাৰণে কি হ'ব -50 চেণ্টিমিটাৰ এতিয়া ইউ মানে কি আছিলে লক্ষ্য বস্তুৰ দূৰত্ব সেইকাৰণে শেষত লিখি দিম এতেকে লক্ষ্য বস্তুটো লেন্সৰ যেটো মাইনাছত ওলালে আৰু লেন্সৰ সন্মুখতে সদায় লক্ষ্য বস্তু থাকিব লেন্সৰ পাছফালে কেতিয়াও লক্ষ্য বস্তু থাকিব নোৱাৰে লক্ষ্য বস্তুটো লেন্সৰ সন্মুখত 50 চেণ্টিমিটাৰ দূৰত্বত ৰখা হৈছে আৰু এইকেইটাই আছিলে তোমালোকৰ লেন্সৰ অংক আৰু আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু যদি ভিডিওটো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীক ভিডিওটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ